নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই পবিত্ৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব যে শিৱৰাত্ৰিৰ সময়ত কোন 7টা বস্তু ঘৰৰ পৰা বাহিৰ কৰিব নালাগে। যদি এই 7টা বস্তু শিৱৰাত্ৰিৰ সময়ত ঘৰৰ পৰা বাহিৰ কৰে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, ঘৰৰ পৰা পুণ্য আৰু শান্তি ক্ষতি হ'বলৈ ধৰিব। এই নিয়মসমূহ বাস্তুশাস্ত্ৰৰ অনুসৰি, লোকাচাৰৰ অনুসৰি আৰু প্ৰাচীন বিশ্বাসৰ ওপৰত আধাৰিত। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা মই গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ কথা জনাম। যি প্ৰতিকাৰ যদি আপোনালোকে শিৱৰাত্ৰিৰ সময়ত কৰে তেনেহ'লে মহাদেৱক অতি সোনকালে আপোনালোকে সন্তুষ্ট কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শিৱৰাত্ৰি হৈছে ভগৱান শিৱক সন্তুষ্ট কৰা আটাইতকৈ পবিত্ৰ দিন। এইদিনা কৰা সৰু সৰু ভুলে ঘৰৰ শক্তিক প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। সেইবাবে শাস্ত্ৰত কিছুমান বস্তু এইদিনা ঘৰৰ পৰা বাহিৰ নকৰিবলৈ কোৱা হৈছে। যদি এইবোৰ বস্তু ঘৰৰ পৰা বাহিৰ কৰে তেনেহ'লে ঘৰৰ পৰা মহাদেৱো বাহিৰ হৈ পৰিব। কেতিয়াও মহাদেৱক আপোনালোকে সন্তুষ্ট কৰিব নোৱাৰিব আৰু মহাদেৱ কেতিয়াও আহি আপোনালোকৰ ওপৰত প্ৰভাৱ নেপেলাব। সেই গতিকে এইবোৰ কথাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। 1 নম্বৰটো নিমখ। শিৱৰাত্ৰিৰ দিনা নিমখ কেতিয়াও ঘৰৰ পৰা বাহিৰ কৰিব নালাগে। বিশেষকৈ ঘৰত ব্যৱহাৰ কৰি থকা নিমখখিনি কেতিয়াও ঘৰৰ পৰা বাহিৰ কৰাটো উচিত নহয়। যদি কাৰোবাক নিমখ আপোনালোকে ধাৰ দিয়ে বা কাৰোবাক যদি আপোনালোকে নিমখ দি সহায় কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পাপ লাগিব। নিগেটিভ শক্তি আটাইতকৈ শক্তিশালী হৈ থাকে এইদিনা। যদি আপোনালোকে এনে ভুল কাম কৰে তেনেহ'লে আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। এইদিনা যদি নিমখ দান কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধন বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকি যায়। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অমংগল আহি পৰিব। ঘৰৰ পৰা সাক্ষাৎ মা লক্ষ্মী গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি খুব সাৱধানতা অৱলম্বন কৰি কেতিয়াও এই শিৱৰাত্ৰিৰ দিনা আপোনালোকে নিমখ কাকো দান বা উপহাৰ হিচাপে নিদিব। কাৰোবাক যদি আপোনালোকে দিবলগীয়া আছে বা আপোনালোকে যদি কাৰোবাক দিম বুলি ভাবিছে বা ক'ৰবাত যদি উপহাৰ দিম বুলি ভাবিছে তেনেহ'লে আগদিনাই আপোনালোকে নিমখখিনি কিনি আনিব, তাৰ পিছত আপোনালোকে দিব। বা ঘৰৰ ওচৰৰ মানুহে যদি আপোনালোকৰ ঘৰৰ পৰা নিমখ বিচাৰি আহে তেনেহ'লেও আপোনালোকে দোকানৰ পৰা কিনি নতুনকৈ দিব, কিন্তু ঘৰত ব্যৱহাৰ কৰি থকা নিমখ কেতিয়াও নিদিব। 2 নম্বৰটো হ'ল গাখীৰ। ভগৱান শিৱক অভিষেক কৰাৰ ক্ষেত্ৰত গাখীৰ অতি পবিত্ৰ বুলি মনা যায়। শিৱৰাত্ৰিৰ দিনা গাখীৰ যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ দিয়ে বা কাৰোবাক যদি আপোনালোকে ধাৰলৈ দিয়ে বা উপহাৰ হিচাপে দিয়ে তেনেহ'লে আপোনালোকৰ পুণ্য হ্ৰাস পাবলৈ ধৰিব পাৰে বুলি বিশ্বাস কৰা হয়। এইদিনা যদি আপোনালোকে গাখীৰ কাৰোবাক দান কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি বাহিৰ হৈ পৰিব আৰু পূজা পাতল কৰি আপোনালোকে যি পুণ্য গোটাইছিল সেই পুণ্যও আপোনালোকৰ হাতৰ পৰা নোহোৱা হৈ পৰিব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নামি আহিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থ ক্ষতি হ'বলৈ ধৰিব। সকলো ফালৰ পৰা অমংগল আপোনালোকৰ নামি আহিবলৈ ধৰিব। ইয়াৰো কিন্তু এটা আপোনালোকৰ প্ৰতিকাৰ আছে। এই প্ৰতিকাৰটো আপোনালোকে এইদিনা কৰিব পাৰে। গাখীৰ শিৱলিংগত অভিষেক কৰি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব, কিন্তু অভিষেক কৰাৰ ক্ষেত্ৰতো এটা সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। গাখীৰ শিৱলিংগত অভিষেক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিজ ঘৰৰ পৰা আনিবলৈ চেষ্টা কৰিব। বেলেগৰ পৰা কিন্তু আপোনালোকে ধাৰলৈ লোৱাটো উচিত নহয়। নিজৰ ঘৰৰ পৰা আনি যদি অভিষেক কৰিব পাৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে দুগুণ লাভ কৰিব পাৰিব। 3 নম্বৰটো চাউল। চাউল হৈছে মা লক্ষ্মীৰ প্ৰতীক। শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে চাউল কাৰোবাক ধাৰলৈ দিয়ে তেনেহ'লে আপোনালোকৰ বহু বেছি অমংগল হ'ব বা বেলেগৰ ঘৰৰ পৰা চাউল ধাৰলৈ অনাটো অমংগল বুলি মনা যায়। যদি আপোনালোকৰ ঘৰত চাউলৰ কিবা অভাৱ আছে তেনেহ'লে সেই অভাৱ আগদিনাই আপোনালোকে পূৰণ কৰিবলৈ চেষ্টা কৰিব, কিন্তু শিৱৰাত্ৰিৰ দিনা আপোনালোকে ঘৰৰ পৰা বাহিৰৰ বা ওচৰৰ মানুহক কেতিয়াও চাউল ধাৰলৈ নিদিব বা তেওঁলোকৰ ঘৰৰ পৰা চাউল ধাৰলৈ নানিব। এনে কৰিলে আপোনালোকৰ ঘৰত অন্ন আৰু ধনৰ ক্ষেত্ৰত সংকট অহাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয়। যদি এনে কাম আপোনালোকে কৰে তেনেহ'লে মহাদেৱৰ খং উঠিব আৰু মহাদেৱৰ আশীৰ্বাদ আপোনালোকে যিমান পূজা পাতল কৰিলেও লাভ কৰিব নোৱাৰিব। এইদিনা চাউল দান কৰিব পাৰিব সুন্দৰভাৱে, কিন্তু আপোনালোকে কাকো ধাৰলৈ নিদিব। দান কৰাটো কিন্তু শুভ বুলি মনা যায়, কিন্তু ধাৰলৈ দিয়াটো অত্যন্ত অমংগল বুলি মনা যায়। 4 নম্বৰটো
টকা এই দিনা টকা পইচা কাকো ধাৰলৈ দিব নালাগে কোনো দৰিদ্ৰ মানুহক আপোনালোকে দিব বিচাৰিলে উপহাৰ হিচাপে দিব পাৰিব বা কাৰোবাক যদি টকা পইচা আপোনালোকে দিম বুলি ভাবিছে তেওঁলোকক দিব পাৰিব কিন্তু টকা পইচা কেতিয়াও আপোনালোকে ধাৰলৈ নিদিব এই শিৱৰাত্ৰিৰ দিনা যদি টকা পইচা মানুহক ধাৰলৈ দিয়ে তেনেহলে ধন বাহিৰৰ পৰাই ঘৰৰ পৰা গুচি যাব কেতিয়াও ধনৰ পথ মুকল খাই নাহিব আৰু বা ধন আহি আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব হঠাৎ আপোনালোকৰ অবান্তিক খৰচ বৃদ্ধি পাবলৈ ধৰিব মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব ঘৰত থকা সকলো শুভ শক্তি বাহিৰ হৈ পৰিব আৰু মহাদেৱৰ খং উঠাৰ ফলত মহাদেৱ কেতিয়াও আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ নপৰিব যদি কিবা জৰুৰী হয় তেনেহলে পিছদিনা আপোনালোকে অপেক্ষা কৰিবলৈ তেওঁলোকক ক'ব কিন্তু এই শিৱৰাত্ৰিৰ দিনা আপোনালোকে কেতিয়াও টকা পইচা ধাৰলৈ নিদিব 5 নম্বৰটো হ'ল জুই শক্তিৰ প্ৰতীক বুলি মনা যায় শিৱৰাত্ৰিৰ দিনা যদি জুই আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই বেলেগক দিয়ে তেনেহলে জানিব যে আপোনালোকৰ ঘৰত নিগেটিভ শক্তি বাস কৰিবলৈ ধৰিব আৰু ঘৰত থকা পজিটিভ শক্তিৰ হ্ৰাস পাবলৈ ধৰিব শক্তি সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুখ দুৰ্ভাগ্য নামি আহিবলৈ ধৰিব সকলো ক্ষেত্ৰতে আপোনালোকে অমংগল লাভ কৰিব আৰু লগতে শিৱৰাত্ৰিৰ যিকোনো পূজা কৰিলেও ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব ইয়াৰ উপায়টো হ'ল ঘৰত আপোনালোকে চাকি জ্বলাই ৰাখিব কিন্তু বাহিৰলৈ সেই চাকি গছ নিয়াটো উচিত নহয় ঘৰতে আপোনালোকে সুন্দৰভাৱে চাকি গছ জ্বলাই ৰাখিব কিন্তু সেই চাকি গছ যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ নিয়ে বা সেই চাকি গছ যদি ওচৰৰ মানুহৰ ঘৰত গৈ দিয়েগৈ তেনেহলে দেখিবলৈ পাব যে সকলো সৌভাগ্যতা আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ যাব 6 নম্বৰটো ঝাৰু মা লক্ষ্মীৰ সৈতে জড়িত এক পবিত্ৰ বস্তু বুলি মনা যায় শিৱৰাত্ৰিৰ দিনা ঝাৰু বাহিৰলৈ নিলে আপোনালোকৰ বহু বেছি ক্ষতি হয় বুলি বিশ্বাস কৰা হয় সেইকাৰণে ঘৰৰ ভিতৰত আপোনালোকে যিডাল ঝাৰু ব্যৱহাৰ কৰে সেইডাল ঝাৰু কেতিয়াও শিৱৰাত্ৰিৰ দিনা ঘৰৰ পৰা বাহিৰ কৰিব নালাগে এনে কৰিলে আপোনালোকৰ অমংগল নামি আহিব আৰু জীৱনলৈ দুৰ্ভাগ্য নামি আহিব বুলি বিশ্বাস কৰা হয় লোকবিশ্বাস অনুসৰি এই ঝাৰুডাল যদি কাৰোবাক আপোনালোকে ঘৰ সাৰিবলৈ দিয়ে বা ঘৰৰ কাষৰ মানুহক যদি আপোনালোকে সেই ঝাৰুডাল ব্যৱহাৰ কৰিবলৈ দিয়ে তেনেহলে ঘৰৰ পৰা সকলো শুভ শক্তি বাহিৰ হৈ গৈ তেওঁলোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু তেওঁলোকৰ ঘৰত থকা সকলো দুৰ্ভাগ্য আহি পৰিব আপোনালোকৰ ওপৰলৈ সেইকাৰণে এইদিনা এই ভুল আপোনালোকে নকৰিব ইয়াৰ উপায়টো হ'ল এইদিনা ঝাৰুডাল বাহিৰলৈ নোলোৱাটোৱেই অত্যন্ত জৰুৰী নতুন ঝাৰু আপোনালোকে ঘৰৰ পৰা বা ঘৰলৈ কিনি অনাটো অনুচিত বুলি মনা গৈছে এই শিৱৰাত্ৰিৰ দিনা 7 নম্বৰটো নেমু টেঙা বা যিকোনো টেঙা বস্তুৱে নিগেটিভ শক্তি সক্ৰিয় কৰাৰ ক্ষেত্ৰত সহায় কৰে বুলি বিশ্বাস কৰা হয় শিৱৰাত্ৰিৰ দিনা নেমু বা টেঙা বস্তু ঘৰৰ পৰা বাহিৰ নকৰিলে ঘৰত শক্তি সক্ৰিয় হৈ থাকে আৰু সকলো ফালৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব ঘৰৰ ওচৰৰ মানুহেই হওক বা আপোনালোকৰ আত্মীয় মানুহেই হওক তেওঁলোকক কেতিয়াও নেমু আপোনালোকে এইদিনা ধাৰলৈ নিদিব বা তেওঁলোকক কেতিয়াও নেমু নিদিব এনে কৰিলে আপোনালোকৰ ঘৰত অমংগল নামি আহিবলৈ ধৰিব মহাদেৱৰ খং উঠিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব এইদিনা নেমু খাদ্য হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু নেমু আপোনালোকে বেলেগক নিদিব বা ঘৰৰ পৰা বাহিৰ নকৰিব এনে কৰাটো অত্যন্ত অশুভ বুলি মনা গৈছে যদি পুৰণা নেমু বা গেলি যোৱা নেমু আপোনালোকৰ ঘৰত ভিতৰত আছে তেনেহলে সেই নেমুটো পিছদিনাখন আপোনালোকে ঘৰৰ পৰা পেলাব বা পিছদিনাখন ঘৰৰ পৰা বাহিৰ কৰিব কিন্তু সেইদিনা আপোনালোকে ঘৰৰ পৰা কেতিয়াও বাহিৰ নকৰিব শিৱৰাত্ৰিৰ দিনা ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জাপ কৰিলে অত্যন্ত ফলপ্ৰসূ লাভ কৰিব পাৰিব এইদিনা পানী গাখীৰে অভিষেক কৰক শিৱলিংগত মিছা কথা কেতিয়াও এইদিনা নকৰিব খং নকৰিব নিগেটিভ চিন্তা আপোনালোকে কেতিয়াও নকৰিব সম্ভৱ হ'লে আপোনালোকে এইদিনা উপবাসে থাকিবলৈ চেষ্টা কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল এই 7টা নিয়ম আপোনালোকে যদি এই শিৱৰাত্ৰিৰ দিনা মানি চলিব পাৰে তেনেহলে মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ